YBI ফাণ্ডত অন্তিম পৰ্যায়ত টকা ইনভেষ্ট কৰা সকলে মুৰে কপালে হাত দিছে মানে তেওঁলোকে কি ভুল কৰিলো এনেকুৱা এটা তেওঁলোকে এতিয়া কৈ আছে তেওঁলোকে পস্তাই আছে যে এনেকুৱা এটা কাম মই কিয় কৰিলো যে মই অন্তিম পৰ্যায়ত কিয় মই এই এপটোত জয়েন হলো মই আগতে কিয় জয়েন নহল আগতে জয়েন কৰা হলে হয়তো মই টকাটো ঘূৰাই আনিব পাৰিলোহেঁতেন কিয় মই অন্তিম পৰ্যায়ত জয়েন কৰিলো এপটোত কিয় মই টকা ইনভেষ্ট কৰিলো কিন্তু এই টকা মই যেটো ঘূৰাই নাপাওঁ এনেকুৱা কিছুমান না তেওঁলোকৰ মনত প্ৰশ্ন আহি আছে যে মোৰ 6000 টকা গল কাৰোবাৰ 10000 কাৰোবাৰ 20000 কাৰোবাৰ 50000 কাৰোবাৰ 1 লাখ কোনো কিছুমানে 1 টকা উলিয়াব নোৱাৰিলে কিন্তু লাখ টকা জমা হৈ গুচি গল তেওঁলোকৰ একাউণ্টত কিন্তু 1 টকা নাপালে তেওঁলোকে উলিয়াব ভাবিছিলে যে তেওঁলোকে ভাবিছিলে যে যিখিনি টকা জমা হৈছে এই টকাৰে মোক আৰু টকা দিব মানে তেওঁলোকৰ লোভ হেতু আছিল যে মই টকাখিনি নুলিয়াও আৰু অলপ বাহিলক তাৰ পিছত মই একেলগে 50-60000 টকা একেলগে উইথড্ৰ কৰিম বুলি বহুতে ভাবিছিলে যে তেওঁলোকৰ যেটো সপোন আছিল কোনোবা হয়তো গাড়ী লম কোনোবা হয়তো মোবাইল লম এনেকুৱা কিছন প্ল্যানিং কৰি তেওঁলোকে টকাটো থৈ গৈছিলে কিন্তু অৱশেষত কি হ'লগে তেওঁলোকৰ টকাটো তেওঁলোকে উলিয়াব নোৱাৰিলে তে YBI যেটো এপ বন্ধ হৈ গুছি গল বন্ধ হোৱাৰ পিছত তেওঁলোকৰ মাজত এতিয়া হুলস্থুলীয়া এটা পৰিবেশ হৈছে যে কি হল কি নহল কোনোবাই কাৰোবাক কৈছে যে আপোনাৰ কাৰণে মই যোগদান কৰিলো মই হলে যোগদান নকৰিলে তো আপুনি নকোৱা হলে কোনোবাই কাৰোবাক বদনাম দিছে এনেকুৱা কিছুমান হৈ আছে এতিয়া তে ঘটনাটো হল YBI ফাণ্ডটো কোনে প্ৰথমতে লঞ্চ কৰিছিল তেওঁলোকক এতিয়া কোনোটো ধৰিব নোৱাৰে কোন কোট আছে কোনো নাজানে কিন্তু অসমত যি সকলে এতিয়া ইতিমধ্যে এই YBI এপটো প্ৰমোচন কৰিছিল তেওঁলোক এজেন্ট হিচাপে কাম কৰিছিল মানুহৰ টকা ইনভেষ্ট কৰিবলৈ যি সকলে ধৰক এতিয়া উৎসাহ দি আছিল তেওঁলোকৰ মাজৰে এজনে ইতিমধ্যে এটা কল ৰেকৰ্ডিং ভাইৰেল কৰিছে মানে সেই কল ৰেকৰ্ডিংটো আপোনালোকে শুনিব তাত কোৱা হৈছে যে আপোনালোকৰ যদিহে KYC বিচাৰিছে আপোনালোক যেটো KYC বিচাৰিবৰ কাৰণে 6000 টকা যেটো ইনভেষ্ট কৰিবৰ কাৰণে কৈ আছে 6000 টকা ইনভেষ্ট কৰক মানে সময়সীমা যেটো দি দিছে মানে আপোনাৰ 12 আগষ্টৰ ভিতৰত আপোনালোক KYC দিব লাগে বুলি জনাইছে গতিকে 15 দিনৰ ভিতৰত আপোনালোকৰ টকাটো মানে ধৰক আপোনালোক ঘূৰাই লব পাৰিব মানে আপোনালোকৰ আগৰ যেনে একাউণ্টত চলি আছিল তেনেধৰণে আপোনালোকে চলাব পাৰিব বুলি তেওঁলোকৰ ফালৰ পৰা জনোৱা হৈছিল এই নোটিছখন দিয়াৰ পিছতেই এটা কথা হল যে এজনৰ ফোন কলত কোৱা হৈছে যে অহাকালিৰ ভিতৰত আমি এই গোটেই কামখিনি ঠিক কৰি দিম বুলি যিজনে এই ফোন কলত গোটেই কথাখিনি কৈছে KYC সম্পৰ্কত তেও মানে YBI ফাণ্ডৰ যিজন ওনাৰ হয় বা যিজনে মানে YBI ফাণ্ডটো আনিছে তেওঁলোকৰ লগত হয়তো যোগাযোগ কৰিছে হয়তো এজন দুজন না কেইবাজন থাকিব পাৰে তেওঁলোকৰ লগত যোগাযোগ কৰি গোটেই কথাবিলাক তেওঁলোকে হয়তো আলোচনা কৰি মেলি যেটো YBI ফাণ্ডত যে টকা ইনভেষ্ট নকৰা হল প্ৰত্যেকতে যেটো কথাটো ওলাই গৈছে ভাইৰেল হৈ পৰিছে আপোনালোকে নিশ্চয় জানে যে YBI ফাণ্ডত টকা জমা নকৰিব বুলি সকলোৱে যেটো জনাই দিছে যাৰ ফলত কি হৈছে তেওঁলোকে এতিয়া টকাটো ধক যিমান পৰিমাণৰ তেওঁলোকে ঘটিম বুলি ভাবিছিল এনেকে লুটিম বুলি ভাবিছিল তেওঁলোকে সেই টকা লুটিব পৰা নাই মানে ধক আৰু টকা লুটিম বুলি ভাবিছিল মানে যিখিনি টকা লুটিলেই কিন্তু আৰু টকা লুটিম বুলি তেওঁলোকে ভাবিছিল যে আমি KYC লগাই দিও 6000 টকা সকলো দিব KYC মানে খুলি মিল তেওঁলোকে আপোনাৰ একাউণ্টটো আগৰ দৰে চলাব বুলি তেওঁলোকে ভাবিছিল কিন্তু যেটো সকলো যেটো সতৰ্ক হল সকলো জনা হল যে এতিয়া যে সকল ধৰক উইথড্ৰ কৰিব পৰা নাই তেওঁলোকে জানিলে যে উইথড্ৰ আৰু কৰিব নোৱাৰিম কাৰণ YBI ফাণ্ডটো বন্ধ হৈ গুছি গল সকলোৱে যেটো প্ৰচাৰ হল যাৰ ফলত তেওঁলোকে এতিয়া কি কৰিছে এই এটা কল এটা ভাইৰেল কৰিছে যে এই কলটোৰ যোগেদি কৈছে যে আমি YBI ফাণ্ডটো যেটো KYC 6000 টকা দিব লাগে আছিল দিব বিচাৰিছিল আপোনালোকে এই 6000 টকাটো দিব নালাগে আমি ৰাতিটোৰ ভিতৰত ঠিক কৰি দিম বুলি কৈছে মানে বহুতে ফোন কৰিছে ধৰক আপোনাৰ মোৰ এই কাস্টমাৰে বহুতে ফোন কৰি জনাই যে যি সকল এজেন্টে ইতিমধ্যে অসমত মানে ভাইৰেল কৰি ফুৰিছিল YBI ফাণ্ডৰ সম্পৰ্কত জনাই আছিল আপোনালোকে কিছুমান দেখিছে স্ক্ৰিনত মই দেখাইছো এই সকল মানে এজেন্টে ইতিমধ্যে কি কৰিছিল তেওঁলোকে প্ৰচাৰ চলাই ফুৰিছিল YBI এপটো সম্পৰ্কত তেওঁলোকে কোনোবাই গাড়ী কিনিছে কোনোবাই মোবাইল কিনিছে কোনোবাই মটৰচাইকেল কিনিছে এনেকুৱা ধৰণৰ কিছুমান কাম তেওঁলোকে কৰি মেলি একাংশ লুভিয়া মানুহক তেওঁলোকে ঠগবাজি কৰি টকাটো নিব বিচাৰিছিল কিন্তু সেই টকা এতিয়া যি সকলৰ পৰা নিলে তেওঁলোকে এতিয়া এই সকলক এৰি দিয়া নাই যাৰ কাৰণে তেওঁলোকে কৈছে যে এই যেটো ৰেকৰ্ডিং আপোনালোক এই ৰেকৰ্ডিংটো শুনাম এতিয়া ৰেকৰ্ডিংটো কি কৈছে তেওঁলোকে এতিয়া বিপদত পৰিছে যেটো যে কৈছে যে আমি KYC 6000 টকা এটা ইনভেষ্ট কৰিব নালাগে আপোনালোকৰ এইটো ৰাতিটোৰ ভিতৰত ঠিক কৰি দিম অহাকালিৰ পৰা একে হৈ যাব এতিয়া এই ৰেকৰ্ডিংটো আপোনালোক শুনি লওক
আৰু মই তাৰ লগতে আৰু এটা ৰেকৰ্ডিং শুনাম যিসকলে KYC 6000 টকা দিছে তেওঁলোকৰ অৱস্থা কি হৈছে তেওঁলোক কি হৈছে আপোনালোকক শুনাম কাৰণ তেওঁলোকৰ একাউণ্টৰ পৰা টকা লৈ গৈছে যে কেনেকৈ নিছে কথাটো সঁচা নে মিছা নাজানো কিন্তু কথা হ'ল যে তেওঁলোকে এটা ৰেকৰ্ডিং ভাইৰেল কৰিছে মানে এই ৰেকৰ্ডিংটো আপোনালোকক শুনাই দিম লগতে চাই লওক আপোনালোকে প্ৰথমতে এই যিকিজন মানে এজেন্ট মানে তেওঁলোকৰ ৰেকৰ্ডিংটো আপোনালোক শুনি লওক हम लोग का ग्रुप में ज्यादा जानकारी लोग है तो अभी हम उसको बात किया था गालो लड़का को 50,000 डाल के रखा तो सबसे पुराना वही है खेलता है मतलब वो जो तो बोला है हम बोला अरे क्या होगा अभी बोला तो फोन किया था बोला वो जो मेन जो आपका आसाम में जो है ना वो जो फोनेनर का उल्लू का टच में रहता है बोलते हैं जो YBY का एप्स वाला है मेन ओनर लोग का तो बात किया था बोलता है तो वो लोग ऐसे बोला है बोलता है कि ये चीज को KYC रिचार्ज कोई भी नहीं करना है ये एक्चुअली आपका UVY का सर्वर इसको हैक किया बोलता है कोई जो तो जो भी हो इसको सॉल्व आउट कर देगा बोला रात तक ट्राई कर रहे हो लोग करने के लिए कुछ चीज ठीक हो गया बोला अभी इसको ठीक कर रहा है उसका रात में तो सुबह तक खबर हो जाएगा बोला अभी वही आशा करके बैठ रहा है KYC गलती से भी नहीं करना है बोला हाँ नोटिस दिया है वो जो अभी देखते हैं क्या होता है होना तो चाहिए मेरे ख्याल से क्योंकि कोई का आसाम में तो चल रहा है बोलता है तो हम दीदी को फोन किया था ना मेरा तो दीदी का चल रहा है ना तो दीदी का चल रहा है मतलब डेट मीन्स KYC आएगा होने से तो जितना भी दुनिया में है ये चीज जो कर रहे हैं उसका भी तो आएगा ना तो वो लोग का नहीं हो रहा है वो लोग का ठीक ही चल रहा है बोल रहा है डेट मीन्स हम लोग का में ऐसे क्या होगा लेकिन जो भी हो इसको ठीक करने के लिए सॉल्व कर देगा बोला है रात तक देखते हैं अभी क्या होता है हाँ तो कंपनी का तरफ से तो मैसेज आया था तो KYC करो बोल के ये क्या हाँ KYC करो बोल के तो आया है लेकिन वो जो जिसको बात किया वो बोला नहीं ऐसे कुछ भी नहीं है हायर अथॉरिटी को बात किया बोलता है तो वो लोग बोला है बोलता है नहीं KYC का तो कुछ भी नहीं है एक्चुअली इसको कोई हैक किया हुआ है लेकिन आप लोग कोई भी रिचार्ज नहीं करना है 6,000 रुपया डाल के कोई भी KYC कुछ भी मत करो बोला है हम लोग रात तक या सुबह तक फाइंड आउट करके ठीक कर देगा बोला है कुछ चीज को तो ठीक कर दिया बोलता है विड्रॉ वाला लोग को ना बीच में विड्रॉ का भी प्रॉब्लम नहीं हो रहा था इसको भी ऐसे होके बैठा था इसलिए पेंडिंग सेंडिंग जिसका हो गया सबको रिटर्न किया बोलता है तो अभी ये चीज को सिर्फ सॉल्व करना है बोलता है उसके बाद अभी ये लोग सॉल्व करने का टाइटली कुछ पासपोर्ट डालेगा बोला है वो लोग के लिए मतलब अपना जो कंपनी है वो लोग का वो हैक नहीं होने के लिए अभी देखते हैं रात तक क्या होता है इसलिए रिचार्ज नहीं करना है कोई भी गलती से हाँ होगा ठीक है हम सबको चेंज कर देंगे ठीक है होगा हाँ थैंक यू बात करने के लिए हाँ कुछ अपडेट होगा तो खबर करना जल्दी खबर करेगा हम सबसे पहले ৰেকৰ্ডিংটো শুনা পালে গতিকে ভাবি চাওক নিজে আপোনালোকে এতিয়া টকা ইনভেষ্ট কৰিব নেকি যিসকলে কৰিম বুলি ভাবিছে ধৰক এতিয়া এই ৰেকৰ্ডিংটো শুনিলে যে কাইলৈ যদি তেওঁলোকে একাউণ্টটো ঠিক কৰি দিয়ে আপোনাৰ একাউণ্টটো যদি ঠিক হৈ যায় আপোনালোকে যদি উইথড্ৰল কৰিব পাৰে ভাবিব যে উইথড্ৰল হৈ যাব টকাটো ধৰক কাইলৈ সোমাই যাব তেওঁলোকে এটা সময় দিব যে কাইলৈ ভিতৰত টকাটো সোমাই যাব আপোনালোকে এতিয়া ইনভেষ্ট কৰিব পাৰে তেনেকুৱাকৈ মেছেজ দি থাকিব আপোনালোকে যদি পুনৰ যদি ইনভেষ্ট কৰি দিয়ে টকাটো নুলিয়াকৈ প্ৰমাণটো নোপোৱাকৈ যদি ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনালোক বিপদত পৰিব গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যদিও তেওঁলোকে একাউণ্টটো ঠিক কৰি দিয়ে তথাপিও আপোনালোকে টকা ইনভেষ্ট নকৰিব যিটো টকা উলিয়াবলগীয়া আছিল টকাখিনি উলিয়াই ল'ব তাৰ পিছত আপোনালোকে এই এপটো আনইনষ্টল কৰি দিব কাৰণ তেওঁলোকৰ পৰা টকা আৰু নিবিচাৰিব আপোনালোকে যদি আপোনালোকে আকৌ টকা যদি লগাই থাকে তেতিয়াহ'লে আকৌ যদি খেলে কোনবা দিনা আপোনালোকৰ একাউণ্টৰ পৰা গোটেই টকা লৈ গুচি যাব এনেকুৱা এটা তেওঁলোকৰ কাৰণ তেওঁলোকৰ ওচৰত সকলো নথিপত্ৰ গুচি গৈছে এতিয়া আপোনালোকে বেংক একাউণ্ট দিছে IFC কোড দিছে এই সকলো দি থৈছে যদি আপোনাৰ একাউণ্টটো কিবা এটা বেয়া কৰি দিয়ে কি হ'ব বা টকা লৈ যায় কি হ'ব সহজতেতো নিব নোৱাৰে কিন্তু যদি লৈ যায় তেতিয়া কি হ'ব গোটেই কথাখিনি ভাবি চিন্তি চাই মেলি আপোনালোকে ইনভেষ্ট কৰিব ইনভেষ্ট এটা কৰিবলৈ কোৱা নাই মই আপোনালোকে উইথড্ৰল কৰি লওক তাৰ পিছত নিজে চিন্তা কৰি চাব যে এটো আপোনালোকে এপটো চলাব নে নচলাব যদি ঠিক কৰি দিয়ে যদি নকৰে তেতিয়াহ'লে কি হ'ব কাৰণ এনেকুৱা এপ আহি আছে গৈ আছে বহুত মানুহ জেললৈ গৈছে কাৰণ আপোনালোকে নিশ্চয় জানে যে দাই বুলি এটা এপ কিদিনমান আগতে যেটো বন্ধ কৰি দিছে হেতু আপোনালোক তাৰ কাৰণে আপোনালোক নিশ্চয় গম পায় এই কথাবিলাক বহুতে টকা জমা কৰিছিল টকা লুটি লৈ গুচি গ'ল এনেকুৱাকৈ আহি থাকিব আগতো এনেকুৱা ঘটনা ঘটিছে এইবিলাক ঘটনা এতিয়া নহয় আজি 2-3 বছৰ আগৰ পৰা ঘটি আছে এনেকৈ টকা লুটি আছে অসমীয়া মানুহক ঠগি বাহিৰৰ ৰাজ্যবিলাকে তেনেকৈ টকা নি আছে গতিকে আপোনালোক সাৱধান হওক কি কৰিব লাগে আপোনালোকে নিজে চাই ল'ব কোনো এটা বস্তুত ভালকৈ যদি অধ্যয়ন নকৰাকৈ যদি আপোনালোকে সেই বস্তুটোৰ বিষয়ে নজনাকৈ যদি আপোনালোকে সোমাই যায় এনেকুৱাবিলাক কাম হ'বই মানে গতিকে সাৱধান হওক এইটোৱে আপোনালোকৰ ধৰক শেখৰটো শিক্ষা বুলি ভাবি লওক যে আৰু নেক্সট আৰু ইয়াৰ পৰা শিক্ষা যাতে আকৌ ল'বলগীয়া যাতে নহয় এইখিনি মই জনাইছোঁ ধন্যবাদ জয় অসম আপোনালোকে এবাৰ হেতু শুনি লওক
6,000 টকা দিছিলে তাৰ ভাগ্যৱান যে তাৰ একাউণ্টত পইচা নাছিলে বুলিকে 2,000 টকা এটা আছিলে বোলে সেইটো কাটি ল'ব লাগিব আমাৰ কোনো ল'ৰাই যেন 6,000 টকা দি KYC নকৰে এইটোৱে মোৰ অনুৰোধ কথা ময়ো গম পাইছোঁ तुमने खाली कर दिया बोले 0 अमाउंट हो गया बोले सब लोग केयरफुल हो जाओ दे मेरा ऑफिस में एक स्टाफ है उनका पूरा SBI अकाउंट YBI तुमने खाली कर दिया बोले 0 अमाउंट हो गया बोले বান্দৰমাৰীৰ পৰা এজন মানুহৰ 14 লাখ একাউণ্টৰ পৰা কাটি দিছে KYC 6,000 ৰিচাৰ্জৰ KYC দিয়াৰ পাছত বাপেকৰ ৰিটায়াৰমেণ্টৰ পইচা আছিলে